আজি স্কুল বন্ধ নেকি? কিয় বন্ধ? বেদবাৰ কি কথা কয় এইটো? আজি শংকৰদেৱৰ তিথিৰ কাৰণে কস্তুৰী স্কুল বন্ধ দিছে আৰু তাই আজি টিভি চাই আছে এইফালে। হাতত কি হয় তোমাৰ এইটো? কি হয়? লেজাৰ লাইট। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মনোজ ভাই ফেশ্বনলৈ এটা সুন্দৰ ভিডিঅ'ত। আজি ৰুমটো বহুতেই বেছি বেয়া হৈ আছে আমাৰ, মানে একদম লেতেৰা ফেতেৰা হৈ আছে। এইফালে বস্তু বাহিনী পৰি আছে বিছনাখনত। কি কৰিম আৰু, দোকান নোহোৱালৈকে মানে এনেকৈয়ে চলাব লাগিব আৰু। বাকী এয়া হৈছে আমাৰ কালেকশ্যনবোৰ, খুব ধুনীয়াকৈ থৈ দিয়া হৈছে ভৰ্তিকৈ। আৰু ইয়াত যিবিলাক মানে জেগা জোৰা নাই সেইবোৰ ইয়াত সোমাই আছে ধুনীয়াকৈ। আৰু আজি কি কাপোৰ দেখুৱাম মই তাকে ভাবি আছোঁ। দুটামান কমেণ্ট আহিছিলে বাৰু, ধুলাই পাতৰ যোৰা দেখুৱাবলৈ কৈছিলে। ধুলাই পাতৰ যোৰা আছে বাৰু 10যোৰমান। এতিয়া মই তাকো দেখুওৱা বুলি ভাবিছোঁ আৰু যিমান যি পাৰোঁ দেখুৱাম আৰু অলপকৈ মানে দেখুৱাম বুলি ভাবিছোঁ আজিৰ ভিডিঅ'টোত। অলপ মিক্স কৰি মানে সকলো ধৰণৰ কাপোৰ দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিন্তু বহুত দিন হ'ল আপোনালোকে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব কৰি নিদিয়ে। আৰম্ভণিতে আপোনালোকক মই গামোচাই দেখুৱাই দিওঁ। এয়া আপোনালোকে অসমীয়া গামোচা পাব মনোজ ভাই ফেশ্বনত অতিকৈ কম প্ৰাইজত ল'ব পাৰিব আপোনালোকে। মই এখন ডিঙিতে লৈ আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু, নহয় জানো? এনেধৰণৰ গামোচা আপোনালোকে পাই যাব মনোজ ভাই ফেশ্বনত। এনেধৰণৰ গামোচা পাই যাব, বগা গামোচা, আছামিজ গামোচা পাই যাব অতিকৈ কম প্ৰাইজত। আপোনালোকে 2খন 3খন 4খন 5খন 10খন যিমানখন ল'বলৈ বিচাৰে ল'ব পাৰিব। যদি বেছিকৈ লয় তেতিয়াহ'লে হ'লচেল প্ৰাইজতো লগাই দিম। এতিয়া মই গামোচাখন ডিঙিতে লৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। গামোচা পাই যাব, প্ৰথম কথা মই ক'লোঁ আপোনালোকক। তাৰপাছতে এতিয়া ধুলাই পাত দেখুওৱা হওক, কাৰণ ধুলাই পাতৰ কথা কৈ আছিলে 2-এজন গ্ৰাহকে। এতিয়া সেইবাবে ধুলাই পাত দেখুৱাই দিওঁ আপোনালোকক। এয়া পিংক কালাৰ কেচ বচা ধুলাই পাত যোৰা আছে আমাৰ ইয়াতে। এতিয়া মই খুলি দেখুৱাই দিছোঁ ৰ'ব। খুব সুন্দৰ সুন্দৰ ধুলাই পাতৰ যোৰা আছে, আপোনালোকে ল'ব পাৰিব অতিকৈ কম প্ৰাইজত। আৰু আমি যিমান পাৰোঁ কম প্ৰাইজত কাপোৰবোৰ দিবলৈ চেষ্টা কৰি আছোঁ, দেখিছেনে? এয়া হৈছে ধুলাই পাত যোৰা, এইখন হৈছে চাদৰখন। সুন্দৰ কাপোৰ এযোৰ, খুব বেছি ধুনীয়া। তাৰপিছত ইয়াৰ যিখন মেখেলা সেইখনো মই দেখুৱাই দিছোঁ আপোনালোকক। এইখন হৈছে আপোনাৰ মেখেলা। এইখন হৈছে মেখেলা, দেখি পালেনে আপোনালোকে? তাৰপিছত যদি আপোনালোকক বেলেগ কেচ বচা কালাৰ লাগে তেতিয়াহ'লে সেয়াও পাই যাব। এয়া পিংক কালাৰটোতো আপোনালোকক মই দেখুৱালোৱেই। তাৰপাছতে এয়া হৈছে আপোনাৰ ব্লু আৰু গ্ৰীণ, এনেকৈ পিংক, য়েল্ল' হালধীয়া এইকেইটা মিক্স আছে। তাৰপিছতে নেক্সট পিয়ৰ হালধীয়াটো আছে, এনেকুৱা দেখিছেনে? এনেকুৱা পাব আপোনালোকে, মাজত এনেকৈ বুটা ডিজাইন পাই যাব। তাৰপিছতে নেক্সট গ্ৰীণটো আপোনালোকক দেখুৱালোঁ চাগৈ, কিন্তু এইটো গ্ৰীণ অলপ বেলেগ। এইটো এটা আছে ডিজাইন, দেখিছেনে? আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব। তাৰপিছতে আৰু এটা আছে, এইযোৰ কাপোৰ চাওক, খুবেই বেছি সুন্দৰ কাপোৰ। 2যোৰ আছে, মই দেখুৱাই দিছোঁ আপোনালোকক, খুলি দেখুৱাই দিওঁ, নহয় জানো? খুব সুন্দৰ কাপোৰ। এইযোৰ পিংক কালাৰ ফুল থকাটো মই দেখুৱাই দিছোঁ আপোনালোকক। গেৰ ডিজাইনত আছে কাপোৰযোৰ। এয়া গেৰ ডিজাইনত মেখেলা চাদৰ যোৰা আপোনালোকক মই দেখুৱাই দিওঁ এতিয়া। এয়া চাওক, প্ৰথমতে মই মেখেলাখনহে খুলি পালোঁ। এখন হৈছে মেখেলাখন দেই, আপোনালোকে চাই ল'ব পাৰে। খুব ধুনীয়া ফিনিচিং কাপোৰ কেইযোৰ। এখন হৈছে মেখেলাখন। তাৰপাছতে নেক্সট চাদৰখন দেখুৱাই দিছোঁ আপোনালোকক। এইটো হৈছে ব্লাউজ পিচটো। তাৰপিছতে এইখন হৈছে চাদৰখন। খুবেই ধুনীয়া এযোৰ কাপোৰ, আপোনালোকে পিন্ধি খুব ভাল পাব। খুব নৰম কাপোৰযোৰ, গৰমত পিন্ধিও ভাল পাব, ঠাণ্ডা দিনত পিন্ধিও ভাল পাব। এইযোৰ হৈছে চাদৰখন। তাৰপিছতে গেৰ ডিজাইন হয় বুলি যে মই কৈছিলোঁ আপোনালোকক, এয়া আপোনালোকে চাব পাৰে। খুব ধুনীয়া সুন্দৰ কাপোৰযোৰ, দেখি পাইছে আপোনালোকে। তাৰপিছত যদি আপোনালোকৰ এই পিংক কালাৰটো পচন্দ লগা নাই, মানে পিংক কালাৰ ফুল থকাত যদি পচন্দ লগা নাই তেতিয়াহ'লে হালধীয়া ফুলৰ আপোনালোকে চইচ কৰিব পাৰে। এইটো হালধীয়া ফুলৰো আছে। এতিয়া আপোনালোকক ধুলাই পাতটো মই দেখুৱালোৱেই। তাৰপিছতে এযোৰ এতিয়া মিচিং কাপোৰ দেখুৱাই দিওঁ, নহয় জানো? মিচিং কাপোৰ এযোৰ দেখুৱাই দিওঁ আপোনালোকক, অলপ ৰাণী পিংক কালাৰত। এযোৰ মিচিং কাপোৰ। প্ৰাইচটো খুবেই বেছি কম হয়, মাত্ৰ 3350 টকাত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব। শ্বিপিং চাৰ্জ ফ্ৰী আছে, 3350 ৰুপিজ। 3350 ৰুপিজ শ্বিপিং চাৰ্জ ফ্ৰী আছে কাপোৰযোৰত, আপোনালোকে ল'ব পাৰিব। এইযোৰ মিচিং কাপোৰ, খুব ধুনীয়া, খুব সুন্দৰ কাপোৰযোৰ। আপোনালোকে চাওক, চিম্পুল হয় কাপোৰযোৰ, কিন্তু দেখাটো বহুত বেছি মৰম লগা আৰু বহুত বেছি ধুনীয়া। তাৰপিছত ইয়াৰ মেখেলাখনো মই লগতে দেখুৱাই দিওঁ, নহয় জানো? তেতিয়া আপোনালোকে চাইও ভাল পাব আৰু পচন্দ কৰিও ভাল পাব। এইখন হৈছে আপোনাৰ মেখেলা, চাওক খুবেই ধুনীয়া এযোৰ কাপোৰ। এইখন হৈছে মেখেলাখন, খুব সুন্দৰ কাপোৰ। আৰু এইকেইটা হৈছে আপোনালোকৰ পটি আৰু ব্লাউজ ইয়াতে ইনক্লুড আছে।
তাৰপিছতে নেক্সট আৰু এযোৰ কাপোৰ দেখুৱাম মই, কিন্তু তাৰ আগতে আপোনালোকক মই দেখুৱাবলৈ আহিছোঁ যে এয়াৰকক আপোনালোকে পাব মনোজ ভাই ফেশ্বনত। এইফালে অলপমান ভিতৰতে এনেকৈ কৰি দেখুৱাই দিয়া। এয়াৰকক পাব, এনেকৈ মিচিং এয়াৰকক পাই যাব আপোনালোকে যদি ল'বলৈ বিচাৰে। এয়া চাওক এয়াৰকক, ডিঙিত যদি মই লৈ দিওঁ এনেকৈ এয়াৰকক চাওক, খুব সুন্দৰ এয়াৰকক আপোনালোকে ল'ব পাৰে। এয়া এয়াৰকক পাব আপোনালোকে। তাৰপিছতে গামোচা আপোনালোকে যিমান লাগে পাই যাব। এতিয়া মই এযোৰ হেৰি দেখুৱাই দিওঁ, কেছ বচা যোৰা এযোৰ দেখুৱাই দিওঁ। কেছ বচা যোৰা, এয়া কেছ বচা যোৰা নহয় ৰ'ব, আপোনালোকক মই ৰিবি গাচিংহে দেখুৱাম এযোৰ। ৰিবি গাচিং আপোনালোকে বহুত কালাৰত পাই যাব, কিন্তু মই ৰেড কালাৰৰ এযোৰ ৰিবি গাচিং আজি লৈ আহিছোঁ আপোনালোকৰ আগত মই দেখুৱাই দিওঁ বুলি, যিহেতু ৰেড কালাৰটোৱে মোৰ হাতত পৰি গ'ল। ৰেড কালাৰৰ ৰিবি গাচিং আপোনালোকে পাই যাব। শ্বিপিং চাৰ্জ ফ্ৰী থাকিব, চিন্তা কৰিব নালাগে। খুবেই বেছি হেভি ধুনীয়া আৰু মৰম লগা এযোৰ ৰিবি গাচিং যোৰা। চাওক গোটেই চাদৰখনত আপোনালোকে এই ডিজাইন পাই যাব। এয়া দেখিছেনে ৰিবি গাচিং যোৰা। তাৰপিছতে এইটো হৈছে আপোনাৰ ব্লাউজৰ পিচ, দেখিছে ব্লাউজৰ পিচ। আৰু এইখন হৈছে আপোনাৰ মেখেলাখন, এইখন হৈছে মেখেলাখন। আৰু বহুতে আমাক মেছেজ কৰি থাকে যে আমি অসমৰ বাহিৰত আছোঁ, অৰ্ডাৰ কৰিবলৈ পাৰিম নে নাই। চিন্তা কৰিব নালাগে, আপোনালোকে ভাৰতৰ প্ৰতিটো কোণতে আপোনালোকক নাথাকক কিয়, যিকোনো কোণতে নাথাকক কিয়, য'ৰ পৰা হ'লে আপোনালোকে সুন্দৰভাৱে মনোজ ভাই ফেশ্বনৰ পৰা কাপোৰ অৰ্ডাৰ কৰিবলৈ পাৰিব। এতিয়া এযোৰ পাজক যোৰা আপোনালোকক দেখুৱাই দিওঁ মই। এযোৰ এতিয়া গ্ৰীণ কালাৰৰ পাজক যোৰা দেখুৱাই দিওঁ আপোনালোকক। পাজক যোৰা বহুত কালাৰত আছে, আপোনালোকক মই কৈয়ে থৈছোঁ যে আমাৰ এটা স্ক্ৰীণত নম্বৰ দি থৈ দিয়া আছে। সেই নম্বৰটোত আপোনালোকে মেছেজ কৰিব, মোক আমুকটো কালাৰৰ তামুকটো কালাৰৰ বস্তু লাগে, কাপোৰ লাগে। তেতিয়াহ'লে আমি ধুনীয়াকৈ লগালগ আপোনালোকক ফটো পঠিয়াই দিম। হয়তো কেতিয়াবা অলপ সময় দেৰি হ'ব পাৰে ৰিপ্লাই দিয়াত, তাৰ বাবে আপোনালোকে অকণমান ধৈৰ্য ধৰিব, চিন্তা কৰিব নালাগে, ৰিপ্লাই হৈ যাব। কাৰণ ৰবট ছিষ্টেমটো নহয়, মানুহেহে ৰিপ্লাই কৰে। যিকোনো সময়তে সকলোৱে ব্যস্ত থাকে, ফ্ৰী নাথাকিব পাৰে, কথাটো সেইটোৱে আৰু। বাকী এযোৰ পাজক যোৰা আপোনালোকে ল'ব পাৰে গ্ৰীণ কালাৰত, খুবেই বেছি সুন্দৰ। আৰু মই ক'লোৱে যে বিভিন্ন কালাৰত আপোনালোকে পাজক যোৰা পাই যাব। এয়া কেৱল মই এযোৰ উদাহৰণস্বৰূপে আপোনালোকক দেখুৱালোঁ, গ্ৰীণ কালাৰৰ পাজক যোৰা। ইয়াত আপোনালোকে ব্লাউজ পিচ মেখেলা সকলোবোৰ পাই যাব, চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এইটো হৈছে আপোনাৰ ব্লাউজ পিচ আৰু এইখন হৈছে আপোনাৰ মেখেলা। পাজক যোৰা আপোনালোকে সুন্দৰকৈ পাই যাব। তাৰপিছতে এতিয়া ছিংগুল চাদৰ আপোনালোকে চাব পাৰে। ছিংগুল চাদৰো আপোনালোকে বহুত পাই যাব মনোজ ভাই ফেশ্বনত, বিভিন্ন ধৰণৰ চেমি নুনি হওক, নুনি কটন হওক, ছিংগুল চাদৰ পাই যাব। এয়া চাওক, এইবোৰ হৈছে ছিংগুল চাদৰ। ছিংগুল চাদৰ অতিকৈ কম প্ৰাইজত দি আছোঁ ছিংগুল চাদৰ। কিন্তু তাৰ আগতে মই এযোৰ দেখুৱাই দিছোঁ গেৰ ডিজাইনৰ ছিংগুল চাদৰ। আপোনালোকে চেমি নুনিত ল'ব পাৰিব, অতিকৈ কম প্ৰাইজত পাই যাব। এয়া চাওক ছিংগুল চাদৰ চেমি নুনিৰ গেৰ ডিজাইনৰ, খুব ধুনীয়া প্ৰাইজত দি আছোঁ। আপোনালোকে চাওক আৰু অৰ্ডাৰ কৰক সোনকালে, কাৰণ কাপোৰ কোৱালিটি বহুত বেছি ধুনীয়া। এতিয়া লৈ থ'লে পাছত ধুনীয়াকৈ পিন্ধিব পাৰিব, বিহুৰ টাইমতে হওক বা য'তেই হওক, যেতিয়াই হওক। কাৰণ এতিয়া যিহেতু কাপোৰৰ প্ৰাইচবোৰ অলপ কম হৈ আছে, সেইটো কাৰণে আপোনালোকক কৈ দিলোঁ আৰু। ছিংগুল চাদৰ এয়া ৰঙা কালাৰত এখন মই দেখুৱাই দিছোঁ আপোনালোকক। চাওক ইয়াত গাড়ী থকা ডিজাইন আছে, এয়া চাওক গাড়ী ডিজাইন, গাড়ী দিয়া আছে ইয়াতে। এইযোৰ চাওক, চৰি এই জোৰ বুলি ক'লে ভুল হ'ব, ছিংগুল চাদৰ ৰঙা পাৰি থকা, ৰঙা বুটা থকা, দেখিছেনে? খুব সুন্দৰ, খুবেই ধুনীয়া। বাকী এয়া কলা কালাৰত আছে, ওচৰৰ পৰা দেখাই দিয়া। কলাত আছে, এয়া ৰঙাত আছে, এয়া সেউজীয়াত আছে, চকলেটত আছে, ৰঙাত আছে, বেঙুনীয়া আৰু সেউজীয়াত আছে, কলাত আছে, তাৰপিছত এয়া আছে বেঙুনীয়া আৰু ৰঙা। মুঠতে সকলো ধৰণৰ বোৱা কাপোৰ, আমাৰ ধেমাজিৰ মাটিৰ শালত বোৱা সকলো ধৰণৰ কাপোৰ আপোনালোকে মনোজ ভাই ফেশ্বনত পাব। পিয়ৰ টচৰ পৰাই হওক বা মুগাৰ পৰা ধৰি হওক, সকলো ধৰণৰ মুগাৰ কাপোৰ বা মানে মাটিৰ শালত বোৱা কাপোৰ আপোনালোকে পাব। আৰু ধেমাজিৰ মাটিশালত বোৱা কাপোৰ পাব, পিয়ৰ ধেমাজিৰ মাটিশালত বোৱা কাপোৰ পাব। চিন্তা কৰিব নালাগে, যি কাপোৰ লাগে আপোনালোকে মেছেজ কৰিব, হোৱাটছআপ কৰিব, নম্বৰ আছে স্ক্ৰীণত। যি লাগে আপোনালোকে মেছেজ কৰিলে হ'ল, আমি ধুনীয়াকৈ আপোনালোকক ফটো পঠিয়াই দিম হোৱাটছআপত। আৰু হোৱাটছআপতে ধুনীয়াকৈ আপোনালোকে কথা পাতিব পাৰিব, ফটো পাব, যেনেকুৱা ধৰণৰ কাপোৰ লাগে ফটো পাব, যি কালাৰ লাগে ফটো পাব। তেনেধৰণে আপোনালোকে সুন্দৰভাৱে অৰ্ডাৰো কৰিব পাৰিব, একদম হোম ডেলিভাৰী পাই যাব, চিন্তা কৰিব নালাগে। আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো, ফ'ল' কৰিব, তেতিয়া বেছি ভাল লাগিব। আৰু ধামাকা অফাৰো লৈ আহিম, গিভআৱে লৈ আহিম, আপোনালোকৰ কাৰণে উপহাৰো লৈ আহিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো, লগতে ছাবস্ক্ৰাইব কৰিব কিন্তু।